দুলিয়াজানৰ বহিৰাগতৰ এটা তেল ডিপুৰ দুজন মালিকৰ কাজিয়াই কালিৰ দিনটোত স্তব্ধ কৰি তুলিলে সমগ্ৰ দুলিয়াজান। বহিৰাগত বনিয়া কৰ্পোৰেট গোষ্ঠীয়ে ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰাৰ স্বাৰ্থত অসমৰ মাটি গু গ্ৰাসে গিলিব ধৰিছে। নিমাত একাংশ জাতীয় দল সংগঠন নিমাত বীৰ লাচিত সেনা ব্যৱসায় ঠিকা ঠুকলিৰ ক্ষেত্ৰতো থলুৱাৰ পেটত থিয়গুৰ সোধাই অসমত দপদপনি চলাই আছে একাংশ বহিৰাগত বনিয়াই। এইবোৰতো জাতীয় সংগঠনৰ নাই একো বিশেষ সাৰসুৰ, কিন্তু তেল ডিপুটোক লৈ দুই সিং পৰিয়ালৰ মাজত সংঘাত, কাজিয়াত নাকমুখ ভাঙিল কাৰোবাৰ, চালবাকলি এৰাল কাৰোবাৰ ভাঙিলে কোনোবাই। পাছত আকৌ মাৰপিট নকৰা বুলি দুই যুৱতীয়ে দাবী কৰা বা কাজিয়া ভাঙি দিবলৈ যোৱা বুলিহে চৰ্চা চলা আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাৰ হাততহে হেণ্ডকাফ লাগিল। সকলোৰে জাতীয় চেতনা হঠাৎ উদ্বুদ্ধ হৈ উঠিল আৰু বিষয়টো তীব্ৰ চৰ্চা আৰম্ভ কৰিলে সামাজিক মাধ্যমত। সন্ধিয়ালৈ এণ্ট্ৰি মাৰিলে মামা হিমন্তই। শংকৰৰ হেণ্ডকাফ খুলিবলৈ ডিব্ৰুগড়ৰ এছপিক দিলে নিৰ্দেশ। ইয়াৰ পাছত এণ্ট্ৰি বীৰ লাচিত সেনাৰ প্ৰধান সচিব শৃংখল চলিহাৰ। গৰজিলে শৃংখলে, থানালৈ মাতোতে গৈ থকা অৱস্থাতে আটক। জোৰত ব্ৰেক মাৰি চিকচিকাই থকা ইন'ভা বাহনখন ৰখাই হট ডাইলগ মাৰিলে শৃংখলে। তাৰ পাছতো আৰক্ষীয়ে লৈ গ'ল ডিব্ৰুগড়লৈ। নামনিত অতদিনে চলাই অহা হিন্দু মুছলমানৰ টপিকটো উজনিত কনভাৰ্ট হৈ অসমীয়া অনাঅসমীয়া হৈ গ'ল। এইবোৰ ভাবি থাকোঁতেই হঠাৎ মনলৈ আহিল ২৬লৈ মাজততো বেছি দিন নাই, তাতে মামুৰ আকৌ এইবাৰ উজনিলৈ বৰকৈ হেঁপাহ। গতিকে চেলা চামুণ্ডাসকল এতিয়া জাগ্ৰত প্ৰহৰী। তেওঁলোক উজনি দখলৰ বাবে মামাৰ ফৈদে এইবোৰ নাটক কৰি হিন্দুৰ মাজতে বিভাজন আনি দুই পক্ষৰ সমৰ্থন আদায় কৰিব বিচাৰিছে নেকি? উজনিৰ ৰাইজো ইমান মূৰ্খ নহয়। ৰাইজ ইতিমধ্যে জাগিছে। নাটক নৃত্য নাটিকা বহু চালে তেওঁলোকে। সামাজিক মাধ্যমত চৰ্চিত এই ভিডিঅ'টোত পোহৰলৈ আহিছে এক কথা। শৃংখলক নিবলৈ অসম আৰক্ষীৰ বাহনৰ অভাৱ। আগফালে ৰজাৰ দৰে শৃংখল আৰু পাছফালে অতিথিৰ দৰে অসম আৰক্ষী। এখন সুন্দৰ সফল নৃত্য নাটিকা উপভোগ কৰা যেনহে লাগিল। প্ৰথমে মিডিয়াত বাইট দি শৃংখল চলিহা ৰাওনা হ'ল দুলিয়াজান থানাত উপস্থিত হ'ম বুলি, আৰু চেপনৰ ওচৰত ৰৈ আছে আৰক্ষী। অথচ শৃংখলক আটক কৰি নিবলৈ তেওঁলোকৰ হাতত নাছিল এখনো বাহন। হিৰোৰ দৰে দৰ্জা খুলি শৃংখল নামিল। তাৰ পাছত আৰক্ষীৰ সৈতে ঠেলাগটা আৰু শৃংখল যোৱা বাহনখনৰে পিছৰ আসনত শৃংখলক বহুৱাৰ চেষ্টা কৰিলে আৰক্ষীয়ে। চাওক দৃশ্যসমূহ। শৃংখল নাচুৰবান, তেওঁ সন্মুখৰ চিটতহে বহিব দিলে আৰক্ষীয়ে, আৰু আৰক্ষী নিজেই বহিল পিছৰ আসনত। বাহনখন শৃংখলৰ ড্ৰাইভাৰে চলাই পালেগৈ ডিব্ৰুগড়, কিন্তু চৰকাৰক কটাক্ষ কৰি হুংকাৰ দিব নেৰিলে শৃংখলে। আপোনালোকে এনেকুৱা কৰিব পাৰে গণতন্ত্ৰত? কি কথা ক'বলৈ আহিছে? গুণ্ডামি চলিছে নেকি? বিহাৰীয়ে মাৰিব, মাৰোৱাৰীয়ে মাৰিব, কিহৰ গুণ্ডামি চলিছে? কিহৰ গুণ্ডামি চলিছে? নাই নুঠো আমি গুণ্ডামি চলিছে নি? গুণ্ডামি চলিছে নি? ইয়াত গুণ্ডামি চলিছে, ইয়াত গুণ্ডামি চলিছে। কিহৰ গুণ্ডামি? নাই ইয়াত গুণ্ডামি কৈ ল'বলৈ দিয়ক, মোক গতা নামাৰিব। ভয়াতুৰ চৰকাৰ, বিহাৰীৰ তলত থকা চৰকাৰ। ভাবকচোন, এটা তেল ডিপুৰ মালিক ফৈদৰ মাজৰ যুঁজখন কেনেকৈ হ'লগৈ অসমীয়া অনাঅসমীয়া যুঁজ। আচলতে মাতিব লাগিছিল কোনবোৰ প্ৰসংগত? কোকৰাঝাৰ পৰ্বতজোৰাৰ বাঁছবাৰী অঞ্চলত বৃহৎ সংখ্যক বড়ো মানুহক জীৱন জীৱিকাৰ পৰা বিতাড়িত কৰি আদানীক ৩৬০০ বিঘা মাটি দিবলৈ বিচৰা হৈছে। এইবোৰক লৈ মাত মাতিছেনে বীৰ লাচিত সেনাই? শৃংখল চলিহাই ইয়াক লৈ টু শব্দ এটা কোৱা দেখিছেনে আপোনালোকে? কাৰ্বি আংলঙত খিলঞ্জীয়া ৰাইজক উচ্ছেদ কৰি আদানী গ্ৰীণ এনাৰ্জি প্ৰকল্পৰ বাবে যে ১৮,০০০ পৰা ২০ বিঘা মাটি পৰ্যন্ত দিবলৈ ওলাইছে, ইয়াক লৈ কিবা এটা মাতিছেনে? তেল ডিপুৰ কেছটোত ভালকৈ জঁপিয়াই পৰা অসমৰ একাংশ জাতীয় সংগঠনে
ৰামপুৰৰ ঐতিহাসিক দৰাবিলক বহিৰাগত বনিয়াক গতাব বিচৰাৰ কথাবোৰ মন দিছেনে শৃংখল চলিয়াই? প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ সমাজকৰ্মী তথা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত তেওঁ কি ক'লে এই মুহূৰ্তত শুনাই লৈছোঁ। কথাটো এনেকুৱা যে যিটো আমি শেহতীয়া মানে দেখা পাইছোঁ সংঘাত যে এটা তেল ডিপুক লৈ পেলাই, হয়, গোটেই বিষয়বস্তুটো আমি নাজানো যে ভিতৰত কি আছে কি নাই, কিন্তু দুৰ্ভাগ্যজনক কথা যে এই সময়ত এই গোটেই বাতৰিটো অসমৰ মিডিয়াত ব্যাপক ৰূপত প্ৰচাৰ হৈছে। সেই সময়ত কিন্তু অসমৰ মিডিয়াত আদানীয়ে যে আপোনাৰ কোকৰাঝাৰৰ পৰ্বতজোৱাত মাটি লৈছে, সেইটো কথা মাটি ল'বলৈ প্ৰস্তুত হৈছে, সেইটো কথা প্ৰকাশ ইমান মানে প্ৰচাৰ নহয়। আপোনাৰ কি বুলি কয়, পলাশবাৰী অঞ্চলৰ বৰদোৱাৰ চাহ বাগানৰ মাটি অমিত শ্বাহৰ পুতেকে ল'বলৈ চেষ্টা কৰি আছে, সেইটো প্ৰচাৰ নহয়। তাৰপিছত আপোনাৰ কাৰ্বি আংলঙৰ যিটো 18,000 বিঘা মাটি আদানী এটা বৃহৎ প্ৰকল্প প্ৰায় 20,000 মানুহক উচ্ছেদ কৰি পেলাই আমাৰ থলুৱা মানুহক উচ্ছেদ কৰি, এই কথাবিলাক প্ৰচাৰ নহয়। আৰু অসমৰ মিডিয়াৰ লগতে বীৰ লাচিত সেনাৰ দৰে সংগঠনৰ কিন্তু এই ক্ষেত্ৰত মানে নিমাত। আমি মানে শৃংখল চলিহাই হওক বা বীৰ লাচিত সেনাৰ যিবিলাক মানে সদস্য আছে, তেওঁলোকৰ মানে অংগী ভংগীবিলাক দেখি এনেকুৱা লাগে যে তেওঁলোক খুব সাহসী। আমি মানি লৈছো তেওঁ খুব সাহসী, কিন্তু এই সাহসটো তেওঁলোকে আদানীৰ বিৰুদ্ধে কিয় নেদেখায়? এই সাহসটো তেওঁ আম্বানীৰ বিৰুদ্ধে কিয় নেদেখায়? এই সাহসটো তেওঁ আপোনাৰ জয় শ্বাহৰ বিৰুদ্ধে কিয় নেদেখায়? অমিত শ্বাহৰ পুতেক জয় শ্বাহৰ বিৰুদ্ধে কিয় নেদেখায় তেওঁলোকে? আহক আমি একেলগে সংগ্ৰাম কৰোঁ, তেওঁলোকে সংগ্ৰামৰ নেতৃত্ব লওক। আদানী আম্বানী আৰু কৰ্পৰেটক যি মাটি দিবলৈ যে অসমত ব্যাপক প্ৰস্তুতি অসম চৰকাৰে কৰিছে, এডভান্টেজ অসমৰ নামতে হওক বা অন্যান্য মানে কিছুমান চৰকাৰী কাৰ্যক্ৰমৰ জৰিয়তে হওক, ইয়াৰ বিৰুদ্ধে কিন্তু এই যদি মাটিয়ে নাথাকে জাতি ক'ত থাকিব? শৃংখল চলিয়া বা বীৰ লাচিত সেনাৰ দৰে উগ্ৰ জাতীয়তাবাদী সংগঠন বিলাকে যি জাতি মাটিৰ ভেটি কথা কয়, যে অসমীয়া জাতিৰ কথা কয়, যদি মাটিয়ে নাথাকে অসমীয়া জাতি ক'ত থাকিব? আজি কাৰ্বি আংলঙৰ পৰা মানুহক উচ্ছেদ কৰিব বিচৰা হৈছে, তাৰপিছত আপোনাৰ ৰাভা হাছঙৰ পৰা ৰাভা মানুহক উচ্ছেদ কৰিব বিচৰা হৈছে, BTADৰ পৰা বড়ো মানুহক উচ্ছেদ কৰিব বিচৰা হৈছে, পলাশবাৰীৰ পৰা আমাৰ বৰ্ণ হিন্দু অসমীয়া মানুহক উচ্ছেদ কৰিব বিচৰা হৈছে, মিকিৰ বামুণীত মিকিৰ মানুহক উচ্ছেদ কৰি তাত বাহিৰৰ এজিৰ কোম্পানী বহুৱা হৈছে, কাজিৰঙাৰ পৰা আদিবাসী মানুহক উচ্ছেদ কৰিব বিচৰা হৈছে। আৰু গোটেই উচ্ছেদবিলাক হৈছে আদানী আম্বানী আৰু জয় শ্বাহ বা হিমন্ত বিশ্ব শৰ্মাৰ দৰে কিছুমান মানে পুঁজিপতি আৰু ৰাজনীতিৰ স্বাৰ্থত। গতিকে আমি মানে বিচাৰিছো যে বীৰ লাচিত সেনাৰ দৰে সংগঠনে ইয়াৰ বিৰুদ্ধে মাত মাতক, আৰু ইয়াৰ বিৰুদ্ধে মাত মাতি প্ৰকৃত অসমীয়া দেখুৱাব লাগে। নিশ্চয়কৈ খিলঞ্জীয়াক মাহিয়াৰ দৃষ্টিৰে চাই বহিৰাগতক ৰঙা দলিচা পৰা অসম চৰকাৰে এনে বহু উদাহৰণ ইতিমধ্যে দাঙি ধৰিছে, কিন্তু তাত নিমাত বীৰ লাচিত সেনা বা অন্যান্য একাংশ জাতীয় সংগঠন। সামাজিক মাধ্যমতো বিষয়টো চৰ্চা নচলা নহয়। আমি বহিৰাগত মালিকানাধীন সাধাৰণ তেল ডিপু এটাতে লাগি থাকিম নে বহিৰাগত বৃহৎ কৰ্পৰেট গোষ্ঠীৰ পৰা নিজৰ ভেটি মাটি ৰক্ষা কৰাৰ যুঁজখনো কৰিম? এই সন্দৰ্ভত কেইটামান উদাহৰণ দাঙি ধৰি বিতুপন গগৈয়ে ফেচবুকত লিখিছে এনেদৰে। কাৰ্বি আংলঙৰ 23খন গাঁৱৰ প্ৰায় 20,000 কাৰ্বি নগা আদিবাসী লোকক উচ্ছেদ কৰি 18,000 বিঘা মাটিত সৌৰ প্ৰকল্পৰ বাবে আৰু 50,000 বিঘা মাটিত কম্প্ৰেছড বায়'গেছ প্ৰকল্পৰ বাবে আদানী আম্বানীক গতাব বিচৰা হৈছে। পলাশবাৰীৰ ৰামপুৰ অঞ্চলৰ দৰাবিলৰ 150 বিঘা মাটি লজিষ্টিক পাৰ্ক নিৰ্মাণৰ বাবে বহিৰাগত কোম্পানীক গতাব বিচৰা হৈছে। কোকৰাঝাৰৰ পৰ্বতজোৰাৰ বাঁছবাৰী অঞ্চলত বৃহৎ সংখ্যক বড়ো মানুহক জীৱন জীৱিকাৰ পৰা বিতাড়িত কৰি আদানীক 3600 বিঘা মাটি দিবলৈ বিচৰা হৈছে। পলাশবাৰীৰ বৰদোৱাৰ অঞ্চলৰ জনজাতীয় লোকক উচ্ছেদ কৰি সেই মাটি ছিংগাপুৰৰ কোম্পানীক গতাব বিচৰা হৈছে। গোলাঘাটৰ ফলঙনি বীজ পামৰ 75 বিঘা মাটি পতঞ্জলিৰ দৰে বহিৰাগত কোম্পানীক গতাবলৈ বিচৰা হৈছে। নগাঁৱৰ মিকিৰ বামুণীৰ প্ৰায় 300 বিঘা মাটি কাৰ্বি আৰু আদিবাসী খিলঞ্জীয়া লোকৰ পৰা কাঢ়ি ইতিমধ্যেই এজোৰ পাৱাৰ নামৰ এক বহিৰাগত সৌৰশক্তি কোম্পানীক গতাই দিয়া হ'ল। এয়া মাত্ৰ কেইটামান উদাহৰণে। ইয়াৰ উপৰি শোণিতপুৰ, কাজিৰঙা আদি অসমৰ বহু ঠাইৰ মাটি উচ্ছেদৰ জৰিয়তে বহিৰাগত পুঁজিপতিক গতাই দিয়া হৈছে বা গতাব বিচৰা হৈছে। গতিকে বীৰ লাচিত সেনালৈ আমাৰ অনুৰোধ, কিছুমান স্পেচিফিক কথাত মাত মতাৰ সমান্তৰালকৈ বহিৰাগত পুঁজিপতিয়ে যে অসমখন গুগ্ৰাসে গিলিব ধৰিছে তাৰ বিৰুদ্ধেও বৃহত্তৰ সংগ্ৰাম এখন ৰাজ্যজুৰি গঢ়ি তোলক।
অন্যথা সন্দেহৰ দৃষ্টিৰে আপোনালোকক চাবলৈ আৰম্ভ কৰিছে অসমৰ ৰাইজে কিন্তু এটা কথা জানি থব অসমৰ ৰাইজে ইমান মূৰ্খ নহয় সুবিধাবাদীক ভালদৰে এখিকনি অসমৰ ৰাইজে দিবই এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফলো কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে সেয়া কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ